মাৰ্ঘেৰিটা পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী 2024 সামৰণি উপলক্ষে লাইখুটা স্থাপন। মাৰ্ঘেৰিটা পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰজত জয়ন্তী 24 আৰু 28 ডিচেম্বৰত উদযাপন কৰা হ'ব বুলি জনায়। উক্ত অনুষ্ঠানত বহুকেইজন জ্যেষ্ঠ সমাজ সেৱক আৰু বুদ্ধিজীৱী লগতে স্থানীয় ৰাইজ লগতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাও উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সৰ্বপ্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মহাৰজক জয়ন্তী উপলক্ষে আজি আমি লাইখুটা স্থাপন কৰিলোঁ। গতিকে আপোনালোকৰ জৰিয়তে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ বা বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল যিসকলে মাৰ্ঘেৰিটাৰ পৰা আঁতৰি বিভিন্ন জেগাত কৰ্মৰত অৱস্থাত আছে, আপোনালোকৰ জৰিয়তে মই তেখেতসকলকো নিমন্ত্ৰণ জনাইছোঁ। মহাৰজক জয়ন্তী সফল কৰিবৰ বাবে তেখেতসকলে যাতে এই মাৰ্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এই 5টা দিনৰ কাৰ্যসূচীত যাতে উপস্থিত থাকে, তেখেতসকলক মোৰ ফালৰ পৰা মই সভাপতি হিচাপে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপোনালোকে দেখি আছে আজি এমাহে হ'ল আমি এই মহাৰজত জয়ন্তী উপলক্ষে কি ধৰণে আমি উদযাপন কৰিম, কি ধৰণে আমি পালন কৰিম, সকলো আমাৰ শিক্ষাগুৰুসকল আজি 75 বছৰে যিসকল শিক্ষাগুৰুসকল জড়িত আছিলে, যিসকল ছাত্ৰ ছাত্ৰীসকল জড়িত আছিলে, বিভিন্ন শিতানত কৰ্মৰত আছে, তেখেতসকলৰ লগত আলোচনা কৰি মেলি আমি উদযাপন সমিতিখন গঠন কৰিলোঁ। গতিকে উদযাপন সমিতিৰ সভাপতি হিচাপে মোকে দায়িত্ব দিছে। গতিকে খুব সুন্দৰভাৱে আমি আয়োজন কৰি গৈ আছোঁ, আপোনালোকে দেখিছে আৰু আপোনালোকেও সহযোগ কৰিছে। গতিকে কাৰ্যসূচী হিচাপে আমাৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব 28 তাৰিখলৈকে। গতিকে কাৰ্যসূচী আমাৰ সম্পাদক ডাঙৰীয়া আমাৰ লগতে আছে, তেখেতে বিতংভাৱে আপোনালোকৰ মাজত কাৰ্যসূচী বিষয়ে দাঙি ধৰিব। গতিকে মই যিসকল আজি লাইখুটাত উপস্থিত থাকে তেখেতসকলকতো মই ধন্যবাদ জনাইছোঁ, আৰু যিসকল ছাত্ৰ ছাত্ৰীসকল আজি এই ফিল্ডত আহি উপস্থিত হৈছে তেখেতসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে এই 4-5টা দিনৰ কাৰ্যসূচীত আমি সকলোৱে মিলি, মাৰ্ঘেৰিটাবাসী ৰাইজে মিলি যাতে আমি এই সুকলমে আমি সুন্দৰভাৱে যাতে এই কাৰ্যসূচীটো ল'ব পাৰোঁ, তাকে মই আশা কৰিছোঁ আপোনালোকৰ মাজৰ পৰা। গতিকে কাৰ্যসূচী হিচাপে আমাৰ প্ৰত্যেক দিনে বিভিন্ন অনুষ্ঠান আছে। অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ মানুহ আমি মাতিছোঁ, সাহিত্যিক হওক, গ্ৰন্থমেলাই হওক, যেনেকুৱা পাৰোঁ আমি চেষ্টা কৰি আছোঁ। গতিকে আমি আশা কৰা হিচাপে আমি পাম বুলি আশা ৰাখিছোঁ। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ। তেখেতে সহমত দিয়া নাই, কিন্তু কনচাৰ্ণ দিছে যে মই নিশ্চয় চিন্তা কৰি পেলাই সময় উলিয়াই পেলাই মই যাবলৈ চেষ্টা কৰিম বুলি। গতিকে মই অহা 9 তাৰিখে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাম। তেতিয়া মই আকৌ আমাৰ যি পত্ৰিকা বা নিমন্ত্ৰণ পত্ৰসমূহ মই তেখেতক দিম, আৰু দি পেলাই মই কথা পাতিম যে যেনে তেনে হ'লেও 28 তাৰিখে আমাৰ মাজত আহিবৰ কাৰণে মই আৰু একবাৰ অনুৰোধ জনাম। গতিকে আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহযোগ কৰিব, আৰু বিভিন্ন শিতানত বিভিন্ন মানুহে আমাক সহায় সহযোগিতা আগবঢ়াই আছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আহি 6টাৰে আহি ইয়াত উপস্থিত হ'লে বেছি ভাল হ'ব বুলি মই ভাবোঁ। গতিকে যিসকল আজি লাইখুটাত উপস্থিত হোৱা নাই, তেখেতসকল হয়তো বহুত দূৰৰ পৰা আপোনালোকৰ মাধ্যমৰ জৰিয়তে চাই আছে, তেখেতসকলকো আমি ইয়াত আহি উপস্থিত হৈ আমাক অকণমান সমভাগী হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে কাৰ্যসূচী হিচাপে যিখিনি আছে, আমাৰ সম্পাদক ডাঙৰীয়া আছে, কাৰ্যকাৰী সভাপতি বাইদেউ আছে, আমাৰ জ্যেষ্ঠসকলো আছে। কিবা যদি পৰামৰ্শ দিয়ে, কিবা যদি তেখেতসকলেও ক'ব পাৰে ক'ব পাৰিব। মোৰ ক'বলগীয়া ইমানখিনিয়ে, কিন্তু কাৰ্যসূচীত সকলোৱে আহি উপস্থিত হৈ, আৰু এবাৰ কৈছোঁ মই, উপস্থিত হৈ আমাৰ কাৰ্যসূচীটো সুকলমে পালন কৰিব বুলি মই আশা ৰাখি সকলোকে মই আজি উপস্থিত থকা সকলোকে ধন্যবাদ জনাই পেলাই মোৰ আজি প্ৰেছত ক'বলগীয়াখিনি এইখিনিয়ে কথা। সম্পাদক ডাঙৰীয়া আছে, নিশ্চয় তেখেতে কাৰ্যসূচী হিচাপে বৰ্ণনা কৰিব। আপোনালোকক মই আৰু একবাৰ ধন্যবাদ জনাই মোৰ আজি ক'বলগীয়া কথাখিনি ইমানে বুলি ক'লোঁ। অহা ডিচেম্বৰ 25 তাৰিখৰ পৰা আমাৰ এই মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। 25 তাৰিখৰ পৰা 28 তাৰিখলৈ আমি বিভিন্ন কাৰ্যসূচীৰে এই মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান আমি আয়োজন কৰিবলৈ বিচাৰিছোঁ। ইয়াত আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব, পূৰ্ণ সহায় সহযোগিতা লাগিব। আৰু এইখিনি কথাৰ মাজতে প্ৰথমতে মই কৈ যাওঁ যে বিদ্যালয়ত যিহেতু 74 বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা, এই পৰিক্ৰমাত বহুখিনি আমাৰ তথ্য পাতি
নষ্ট হৈছে এই দীঘলীয়া সময়ছোৱাত আমি বহুত তথ্যপাতি বিচাৰি পোৱা নাই সেয়েহে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকলোকে জনাব বিচাৰিছোঁ যে আমাক সহযোগ কৰক আপোনালোক উপস্থিত হওক এই মহাৰাজত জয়ন্তী সকলো কাৰ্যসূচী আপোনালোকৰ পূৰ্ণ সহযোগিতা বিচাৰিছোঁ প্ৰাক্তন ছাত্ৰলৈ মই বিশেষভাৱে অনুৰোধ জনাইছোঁ এতিয়া কথা হ'ল 25 ডিচেম্বৰ তাৰিখে আমি মাৰাথন এটা মাৰাথন প্ৰতিযোগিতা আৰম্ভ কৰিম মাৰাথন প্ৰতিযোগিতা প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিম তাৰপিছতে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু 26 তাৰিখৰ পৰা মূল কাৰ্যসূচী আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি সেইদিনা আমাৰ 10:30 বজাত এক বৰ্ণিল শোভাযাত্ৰা মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত আমি উলিয়াম তাৰপিছতে আপোনাৰ আবেলিলৈ বিয়লিলৈ আপোনাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰৰ সহযোগত 15খন বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা শৈক্ষিক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈ আপোনাৰ বন্তি প্ৰজ্বলন আৰু ৰাতিলৈ আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাতে আমাৰ অসমৰ জনপ্ৰিয় গায়ক জিতুল সোণোৱালদেৱে গীত পৰিৱেশন কৰিব এহে হ'ল প্ৰথম দিনা কাৰ্যসূচী দ্বিতীয় দিনা আপোনাৰ 27 তাৰিখে আপোনাৰ পুৱা আমাৰ যিসকল আমাক অধ্যয়ন কৰোৱা শিক্ষাগুৰু আছিল এই বিদ্যালয়খনত এটা সময়ৰ ভিতৰৰ পৰা আমি তেখেতক এটা সীমাৰ ভিতৰৰ পৰা যিহেতু সকলোৰে তথ্য পাতি বা কিছু নষ্ট হৈছে পাবলৈ আমি সক্ষম হোৱা নাই সেয়ে সোণালী জয়ন্তী পিছৰ পৰা আমি ভাবিছোঁ যে সকলোকে আমি এক সম্বৰ্ধনা জনাম এই সমাৰোহতেই সেয়া প্ৰথম দিনা কাৰ্যসূচী 27 তাৰিখৰ কাৰ্যসূচী আৰু 27 তাৰিখে দিনৰ 2 বজাৰ পৰা যি আমাৰ এই সমাৰোহখনৰ মূল আকৰ্ষণ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সেই সমাৰোহ আৰম্ভ হ'ব আৰু এই সমাৰোহখনি ৰাতিলৈকে চলি থাকিব সন্ধ্যা হোৱাৰ লগে লগেই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগুৰুসকলে সন্মিলিত হৈ এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিব সেই সাংস্কৃতিক সন্ধিয়াত তেখেতসকলে অংশগ্ৰহণ কৰি তেখেতসকলে বিভিন্ন ধৰণে ফূৰ্তি কৰি সেইদিনা কাৰ্যসূচী আমি সিমানতে সমাপ্ত কৰিম আৰু এতিয়া আহিলে আমাৰ শেষৰ দিনা কাৰ্যসূচী 28 ডিচেম্বৰ কাৰ্যসূচী 28 ডিচেম্বৰ আমি এক মুকলি সভাৰ জৰিয়তে সেইদিনা 2টা বজাৰ পৰা মুকলি সভা আৰম্ভ কৰিম মুকলি সভা আৰম্ভ কৰাৰ পিছত নিশালৈ আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ সেই সাংস্কৃতিক সন্ধিয়াত অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াই গীত পৰিৱেশন কৰিব লগতে প্ৰিয়ংকা ভঁৰালীদেৱো উপস্থিত থাকি গীত পৰিৱেশন কৰিব এই 4 দিনৰ কাৰ্যসূচী আপোনালোকক আমি অৱগত কৰিলোঁ ইয়াত আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটো ইমান বিশালভাৱে আয়োজন কৰোঁতে আমাৰ বহুখিনি ভুল ত্ৰুটি হ'ব পাৰে যেহেতু মই আকৌ কৈছোঁ যে 75 বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা এই পৰিক্ৰমাত বহুতো তথ্য পাতি আমাৰ মাজত নষ্ট হৈ গৈছে বহুত আমি সংগ্ৰহ কৰিছোঁ বহুতো থাকি গৈছে কোনো অন্তত দুখ পাব নালাগে আমি সকলোৱে ৰাজহুৱাভাৱে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত যদি আমাৰ কিবা ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে আমাক নিজৰে সন্তান বুলি ভাবি আপোনালোকৰ শিক্ষাগুৰু আমাৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোকে নিজৰে আমাক পঢ়ুৱা ছাত্ৰ হিচাপে ভাবি আমাক আঙুলিয়াই দিলে আমি নথৈ আনন্দিত হ'ম ধন্যবাদ